নমস্কাৰ প্ৰথম খবৰৰ এই বিশেষ নিৰ্বাচনী অনুষ্ঠান কথোপকথনলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ 2024 লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ 4টা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই 4টা লোকসভা সমষ্টিৰ আটাইকেইটাই গুৰুত্বপূৰ্ণ যদিও বিশেষ এটা সমষ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে তাৰ কাৰণ কেইবাটাও আমি কাৰণবোৰ আলোচনা কৰিম কথোপকথনত মোৰ অতিথি ধুবুৰী লোকসভা সমষ্টিৰ এই নিৰ্বাচনৰ কংগ্ৰেছ দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ প্ৰথম কথা আপুনি নগাঁৱৰ সামগুৰি লোকসভা বিধানসভা সমষ্টিৰ বিধায়ক তাৰ পৰা আপুনি কেইবাবাৰো নিৰ্বাচিত হৈছে তাৰ পিছত আপুনি ধুবুৰী লোকসভা সমষ্টিত আপোনাৰ দলে আপোনাক প্ৰক্ষেপ কৰিছে যাৰ কাৰণে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাক এটা অভিধা দিছে সালানী অভিধা কি ক'ব আপুনি মোক এটা একে সোফাতে বহি আমি কোৱা কাৰণে একেবাৰে মোক সালানী কৰি দিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল বেলেগ এখন ৰাজ্যলৈ গৈ ইউপিত গৈ পেলাই উঠিছে তেওঁক ক'বলৈ সাহস আছে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ নলবাৰীত থাকে গুৱাহাটীত উঠে জালুকবাৰীত তেওঁক এনেকৈ সুধিলেতো ক'ব যে কোনটো চেনেলৰ আপুনি মালিকক লগত মই কথা পাতিম অতুল বৰা ডাঙৰীয়া বেলেগ এটা সমষ্টিৰ পৰা বেলেগ এটা সমষ্টি তে মোক আপুনি সুধি আছে বদৰুদ্দিন আজমল ডাঙৰীয়া থাকে হোজাইত মোৰ নগাঁৱত মোৰ পৰা আকৌ আপোনাৰ 1.5 ঘণ্টা ৰাস্তা তেওঁক নুসুধে মোক সুধিছে কাৰণ মই ছফ্ট টাৰ্গেট মোক সুধিলে আপোনাক মই কোনো ধৰণৰ ৰিভেঞ্জ নলওঁ আমি তৰুণ গগৈৰ অনুগত লোক হিমন্ত বিশ্বৰ মানুহ হ'লে যি ৰঙা পকাব চকু আপোনালোকৰ পেটতে হাত ভৰি লুকাব এইবিলাক প্ৰশ্নও আপোনাৰ লুকাই যাব আপুনি অসমৰ সংবাদ জগতখনৰ যি তিক্ততাপূৰ্ণ বাস্তৱতা আপুনি তাক তুলি ধৰিছে ধন্যবাদ মই এজন সাংবাদিক হিচাপে মোৰ 3 দশক হৈছে আপুনি বৰ্তমানৰ সাংবাদিকতাৰ যিখন জগত এই জগতখনৰ প্ৰতিচ্ছবিখন আপুনি দাঙি ধৰিছে ৰকিবুল হুছেইন অসমৰ সাংবাদিকসকলক ধন্যবাদেই দিম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াতকৈ বেয়া আপোনাৰ অসমততো এতিয়া আপুনি এই কথাখিনি ৰিকগনাইজ কৰিছে মই আপোনাৰ মুখত ফুলচন্দন পৰক যি ধৰণৰ আপোনাৰ সকলো ক্ষেত্ৰত অধপতন হৈছে সংবাদ জগতৰ এনেকৈ ক্ষেত্ৰত পৃথিৱীত কেতিয়াও হোৱা নাই পৃথিৱীত আজি অন ৰেকৰ্ড যদি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰে চকু পকাই ধৰে আপোনালোকে এতিয়া মোৰ ইণ্টাৰভিউটো ল'বলৈ কিমান কষ্ট কৰিছে ঘূৰি পকি আহিছে আৰু আপোনালোকক চকু পকাই মালিকৰ আপোনাৰ ধমকি দিয়ে আগতে মালিক সংবাদ জগতৰ মালিকৰ ইমান নচলে কাৰণ আগত আপোনাৰ মালিক বেলেগ থাকে প্ৰতীৰ্যহা আপোনাৰ সাংবাদিক হোমেন বৰগোহাঁই থাকে হোমেন বৰগোহাঁই ডাঙৰীয়া য'ত সম্পাদক তাৰ মালিকৰ কিবা ক'বলৈ সাহস আছে জানো চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়া আগৰ সম্পাদক আছিল তাত মালিকে কিবা ক'ব পাৰিব জানো যে লুৰিণজ্যোতি গগৈ জিকাৰ পৰ্যায়লৈ যাব শাসনত তেওঁলোক কেন্দ্ৰত ৰাজ্যত গৌৰৱ গগৈ অভূতপূৰ্ব সঁহাৰি ৰাজ্য জিকিলেই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিকিলেই হাফিজ ৰছিদ চৌধুৰী জিকিলেই আজি মুখ্যমন্ত্ৰী আজি এতিয়া ধুবুৰীত আপোনালোকে নিশ্চয় গোটেই দিনটো ঘূৰিছে তেওঁ যিদৰে এটা পৰিৱেশ কৰি লৈছে সেই কথা বতৰাবিলাকতে ৰাইজ বিক্ষুব্ধ হৈছে আজি আপোনালোকে চাওক মই বাজপেয়ী ডাঙৰ আদৰ্শ নীতিৰ লগত মিল নাছিল কিন্তু তেওঁ এটা কৈছিল যে যেতিয়া এটা ক্ষমতা পায় পদ পায় সেই পদৰ মৰ্যাদা দিব লাগে তেতিয়া কৈছিল যে ৰাজধৰ্ম পালন কৰিব লাগে এতিয়া মুখ্যমন্ত্ৰীজনী কয় যে এইখিনি মানুহ আমাৰ মানুহ তোমাৰ মানুহ সেই কথা বতৰাবিলাকত আজিৰ কথাৰ লগত কালিৰ মিল নাই যেতিয়া প্ৰথম পৰ্যায় ইলেকশ্যনত তেওঁ কৈছিল যে ধুবুৰীলৈ মই নাযাওঁ লগে লগে মই কৈছিলোঁ যে এইটো তেওঁৰ এটা ৰাজনৈতিক তেওঁৰ এটা চাল ছেকেণ্ড ফেজ যাব দিয়ক থাৰ্ড ফেজত আকৌ তেওঁ আহিব এতিয়াতো আহিলে কিয় আহিলে কথাটো তেওঁতো মিয়াৰ ভোট নালাগে বুলি কৈছিল এতিয়াও মই আজি এটা মোক দেখাই দিছে মিয়া অপমান কৰিছোঁ মই কৰিছোঁ মুখ্যমন্ত্ৰী দেই মই মিয়াক আকৌ এতিয়া ভিক্ষাৰ জুলুঙা লৈ পেলাই মোক ভিক্ষান দে বুলি কয় মিয়াৰ ভোট লাগে সেইকাৰণে মিয়াৰ ভোট বিচাৰিছে যে উজনি অসমত তেওঁলোকৰ যিখিনি সমৰ্থক আছিল সেই সমৰ্থকখিনি এতিয়া তৰি উদং হৈছে
তেওঁৰ কাৰণে বিজেপিৰ কাৰণে বুলি মই নকওঁ আজি আহোম সম্প্ৰদায়ৰ লোকসকলক ডিলিমিটেশ্যনৰ যোগেদি যিটো কুণ্ঠাচা কৰিছে তেওঁলোক ক্ষুব্ধ মৰাণ বাটকসকলে এটা ছিট আছিলে তেওঁলোকে নিজে আমি জিকিম বুলি ভাবে সেইটো আপোনাৰ ইফাল কৰি দিলে তেওঁলোক ক্ষুব্ধ আজি আপুনি চুতীয়া সম্প্ৰদায়ৰ এটা ছিট আপোনাৰ সংৰক্ষণ বুলিয়ে ভাবিছিল তেওঁলোকৰো সাইজেবল পপুলেশ্যন ইফাল কৰি দিলে তেওঁলোক ক্ষুব্ধ টি গাৰ্ডেনৰ লোকসকলে ভাবিছিল যে আগতে আমাৰ 15-16টা ছিট আমাৰ জিকিছিল এটা হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কাৰ্যসূচী কৰাৰ কাৰণে আমাৰ সংকুচিত হৈ গ'ল তাৰ কাৰণে ক্ষুব্ধ 6 জনগোষ্ঠীক আপোনালোকে যদি চায় এই জনজাতি ডিম কৈ যে নিদিলে সেই লোকসকলৰ ক্ষোভটো এটা ভোটৰ আকাৰ লৈছে আজি আপোনাৰ জনজাতিৰ লোকসকলকতো তেওঁ বেয়াই পায় কাৰণ জনজাতিৰ আমাৰ লগত মিল নাই কিন্তু জনজাতিৰ লোকজনক বুকখন দেখুৱাই বিজেপি শাসনত আহিছিল তেওঁ কিলাগুটি মাৰি অতৰাই দি পেলাই তেওঁ জোৰ জবৰ বহি ল'লে গতিকে সেই উজনি অসমৰ সেই মানুহখিনি যেতিয়া ক্ষুব্ধ যেতিয়া বৰাকত বঙালী সম্প্ৰদায়ৰ মানুহ যিখিনি বিজেপিক সমৰ্থন কৰে সেই সমৰ্থন কৰা মানুহসকল যেতিয়া আপোনাৰ 15টা ছিটৰ ভিতৰত 12টা কৰি দিলে সেই লোকসকলে যেতিয়া বেয়া পালে দামনি অসমত কুৰাজবংশী লোকসকলৰ এটা ছিট আছিলে তেওঁলোকে সংৰক্ষণ বুলি ভাবিছিলে হেতু যেতিয়া লৈ গ'ল এতিয়া তেওঁ দেখিলে যে মোৰটো মূল যিটো ভোট আছিলে সমৰ্থক আছিলে সেই লোকসকলৰ তলত ফুটা হ'ল তাৰপৰা যেতিয়া পৰি থাকিলে ওপৰত পৰাবৰ কাৰণে এটা মিয়াক লগা হ'ল এতিয়া মিয়াটো আপোনাৰ এইবিলাক কথা মনত ৰাখিছে তেওঁৰ আজি তেওঁ নাহো বুলি কৈছিল কিন্তু আহাৰ কাৰণে আপোনালোকে নিশ্চয় চাব তেওঁ যে আহিলে তাৰ কাৰণে অন্তত এইকেইটা দিনত এদিনতে মোৰ 1 লাখ মান ভোট বাঢ়ি গ'ল ইমান বেয়া পায় মানুহে তেওঁক ভাবিব নোৱাৰে কাৰণ এই মানুহসকলক যিটো কয় যে তেওঁ বাকীবিলাক কথা বাদ দিয়ক জীয়াই থকাটোৱে টানাটানি হৈ গৈছে শুই থাকোঁতে ঘৰবিলাক ভাঙি দিয়ে আপুনি মুখ্যমন্ত্ৰীৰ কথা কৈছে অসমৰ অন্তত ৰাজনীতিৰ খবৰ ৰখা সকলোৱে খুব ভালদৰে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ যদি আটাইতকৈ বিশ্বস্ত আৰু ঘনিষ্ঠ বন্ধু আছিল কংগ্ৰেছৰ দিনত সেইজন আছিল ৰকিবুল হুছেইন সেই ৰকিবুল হুছেইনে আজি ৰাজনৈতিক কাৰণত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবই কিন্তু মই সুধিব খোজা আপোনাক কথাটো হ'ল এজন বিশ্বস্ত আৰু ঘনিষ্ঠ বন্ধু হিচাপে পোৱা হিমন্ত বিশ্ব শৰ্মাক আপুনি কি ধৰণে মূল্যায়ন কৰিব ৰাজনৈতিক অৰাজনৈতিকভাৱে নিজৰ চিন্তাধাৰাৰে কথাবিলাক আলোচনা কৰেতো সেইকাৰণে কথাবিলাক প্ৰশ্নবিলাক তেনেকুৱা হৈছে ৰকিবুল হুছেইনক ওচৰতে পাই বিশ্বস্ত কিবাকিবি ক'লে তৰুণ গগৈৰ কথা নকয় কিয় যিজন তৰুণ গগৈয়ে হাতত ধৰি টিকেট দি MLA বনালে মন্ত্ৰী বনালে কেবিনেট মন্ত্ৰী বনালে তেওঁক যে পিছফালৰ পৰা চুৰি মাৰিলে সেই কথাটো তেওঁ কেৰেক্টাৰ চৰিত্ৰ আকৌ মোৰ কথা কৈ আছে আজি মোক আপুনি গোটেই দিন ঘূৰিলে মই অসমৰ কেইজনমান বিধায়কৰ ভিতৰত জ্যেষ্ঠ বিধায়ক মই মন্ত্ৰী আছিলোঁ 3টা বছৰ মোক 4বাৰ এক্সট্ৰিমিষ্টে এটেক কৰিছে এক্সট্ৰিমিষ্ট জেলৰ পৰা ওলাই অহা গভাইট ডকাইট মাৰ্ডাৰ কৰা মোৰ এটাও চিকিউৰিটি নাই দেখিছেন নাই আকৌ আপুনি তাৰপিছত যদি বন্ধু বা এইবিলাক কথা কৈ থাকে তেতিয়া মোৰ দুখ লাগে আপোনালোকে যিজন কেৰেক্টাৰ হ'ল হিমন্ত বিশ্ব শৰ্মাক বেকচাইডেদি মাৰি দিলে কি তৰুণ গগৈক তাৰপিছত আকৌ এইবিলাক কথা আছে নেকি আজি তেওঁলোকে তেওঁৰ যদি প্ৰয়োজন হয় নিজৰ সুহঁতখন কাটি হ'লেও ক্ষমতাত থাকিব এই আপুনি আজি মোক এটা এইবিলাক কথা এনেকৈ সুধি দিলে পাই পেলাই ওচৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াকতো বিভিন্ন ধৰণে গালি আপুনি পাৰিছিল কংগ্ৰেছত থাকোঁতে এটা সুধিব নেকি তেওঁ সুধিব এবাৰ সোধক তাৰপিছত মই উত্তৰটো দিম যে আপুনি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যিবিলাক কথা মোৰ মুখেৰে নোলায় এনেকৈ কৈছিল আপোনাক যি চকু পকাই ধৰিব আপুনিও মানে ঘৰত আপুনি কৈছিলে নাই আপোনাৰতো মনত আছে কৈছিলে নাই তৰুণ গগৈ কি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁতো বেয়াকৈ কৈছিলে নাই এতিয়াতো সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথাটো বাদ দি এতিয়া তৰুণ গগৈক তেওঁক কোনে সুধিব কোনে তেওঁক কিন্তু মোকতো আপুনি সুধিছে যিটোৰ লগত মোৰ সম্বন্ধ নাই তেওঁৰ লগত মোক মানুহ মোৰ চিকিউৰিটিকেইটা আঁতৰাই দিছে আজি মই ঘূৰি ফুৰিছোঁ গোটেই অসমত তেওঁ মোক তাৰমানে জীৱনটোৱে লৈ মোৰ টানাটানি এক্সট্ৰিমিষ্টে মোক আক্ৰমণ কৰিছিল তাৰপিছতো যদি এইবিলাক বিশেষণ লগায় মোৰ মমাহত দুখ পাওঁ কাৰণ এইবিলাক কথা বতৰা কোনো গুৰুত্ব নাই আপোনালোকৰ নিচিনা আপুনি এজন ছিনিয়ৰ সাংবাদিক অলপ বাবতৰি ৰাখিব লাগে মইতো বহুতত কৈ আছোঁ কথাবিলাক যদি আপুনি খবৰবিলাক নাৰাখেই তেতিয়াহ'লে প্ৰশ্নবিলাক তেনেকুৱা ধৰণৰ হ'ব তেওঁৰ খবৰটো আপুনি নকয় তেওঁতো যথেষ্টভাৱে তৰুণ গগৈ এটা চেনেলত আমাৰ সকলোতকৈ জনপ্ৰিয় এটা চেনেল নিউজ লাইভ এই নিউজ লাইভ চেনেলটো মানে জন্মলগ্নৰ পৰা বহুত কথা আমি জানোতো তৰুণ গগৈ ডাঙৰীয়াই বহু চেষ্টা কৰি প্ৰাইম মিনিষ্টাৰলৈকে কথা পাতি আজি আপোনাক চেনেলটো কৰিছিল সেই চেনেলত সুধিছিল প্ৰশ্নটো বোধহয় তেওঁ নিজেই প্ৰশ্নটো কৰাইছিল যে আপোনাৰ জীৱনত তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া এই দুজনে আপোনাক বহুত সহায় কৰিছিল কোনজন বেছি আপোন তেওঁ কৈছিল যে আপুনি মোৰ দেউতা আৰু মাৰ মাজত ভাগ কৰিবলৈ আহিছে
মানে কিমান এজন দেউতা এজন মা, সেই দেউতা মাৰ পিছফালে যে চুৰি মাৰি দিলে আৰু তেওঁক আকৌ মোৰ কথা আপুনি কৈছে। গতিকে মানুহৰ আপুনি আৰম্ভ কৰিছিল কাৰণেই মই সেই বিষয়টো টানিছিলোঁ, কিন্তু মই ইয়াতে সমাপ্ত কৰিম সেই পাৰ্টটো। ধুবুৰী লোকসভা সমষ্টি প্ৰধানকৈ সংখ্যালঘু অধ্যুষিত এক সমষ্টি, আৰু যোৱা 15টা বছৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বী মৌলানা বদৰুদ্দিন আজমলে এক ধৰণৰ সংখ্যালঘু ৰাজনীতি কৰিয়েই তেখেতে সাংসদ হিচাপে নিৰ্বাচিত হৈছে। ৰকিবুল হুছেইন অসমৰ ৰাজনীতি বুজি পোৱা, ওচৰৰ পৰা দেখা এজন ৰাজনৈতিক নেতা। ধুবুৰীকে ধৰি, ধুবুৰী যিহেতু এটা সংখ্যালঘু অধ্যুষিত সংসদীয় সমষ্টি, মই কৈছোঁ অসমৰ সংখ্যালঘু ৰাইজৰ সমস্যাবোৰ আপুনি কি ধৰণে চিহ্নিত কৰিছে, আৰু নিৰ্বাচনৰ পিছত বা ৰাইজক আপুনি কি প্ৰতিশ্ৰুতি দিব, বিশেষকৈ সংখ্যালঘু ৰাইজক? কাৰণ সংখ্যালঘু ৰাইজৰ আশা আকাংক্ষা, দুখ বেদনা এইবোৰ কিন্তু নিৰ্বাচনত, বিশেষকৈ ধুবুৰী সংসদীয় সমষ্টিত নিৰ্বাচনৰ কিছু বিষয় হৈ আছে। আপোনাৰ এই প্ৰশ্নটো দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল সামগ্ৰিকভাৱে সংখ্যালঘুসকলৰ সমস্যা, এটা হ'ল ধুবুৰী কেন্দ্ৰিক। মই ধুবুৰী কেন্দ্ৰিকটো আপোনাৰ উত্তৰটো প্ৰথমে দিওঁ। ধুবুৰীত যেতিয়া মই প্ৰথম আহিছিলোঁ বিভিন্ন সময়ত, তেতিয়া মোৰ মনত নপৰা দিনৰ পৰা ধুবুৰীৰ লগত মোৰ সম্বন্ধ, মন্ত্ৰী থাকোঁতে কি কৰিছিলোঁ, কেনেকৈ ইয়াত আপোনাৰ বিপদৰ সময়ত মানুহৰ লগত আছিলোঁ, পঞ্চায়তৰ মন্ত্ৰী থাকোঁতে কি কৰিছিলোঁ, সেইখিনি নখ দৰ্পণত আছে ক'ব। কিন্তু সমস্যাবিলাকৰ যেতিয়া মই কথাবিলাক কৈছোঁ, তেতিয়া আপোনালোকে সামগ্ৰিক সমস্যাটো হ'ল অসমৰ সংখ্যালঘুসকলৰ সমস্যা। এই সমস্যা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া যদি আপুনি কয় ইয়াত সমস্যা কি, সমস্যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মাক আপুনি যদি বক্তৃতাতে কথা কয় যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী আপোনালোকে বিচাৰে নে নিবিচাৰে, একে উশাহতে 100% কয় যে আমি নিবিচাৰোঁ। কিয় নিবিচাৰে? কাৰণ আমি ভয় কৰোঁ তেওঁক। কিয় ভয় কৰে? এই দুখীয়া মানুহখিনিয়ে যেতিয়া, এই মানুহখিনি মানে আচলতে ধুবুৰী লোকসভা সমষ্টিৰ মানুহবিলাক বেছি, সকলোৱেই, কিন্তু এইখিনি বেছি কিয় কৈছোঁ, মই কৈ আছোঁ আপোনাক যে এইখিনি নিজে কৰ্ম কৰি খায়। কোনোবাই ৰাতিপুৱা উঠি খেতি কৰে, গধূলি আহে, কোনোবাই আপোনাৰ ব্যৱসায় বাণিজ্য কৰে, কিছুমান টেকনিকেলি চাউণ্ড কনষ্ট্ৰাকশ্যন কামত। এইটো মানে আপোনাৰ মই কিয় কৈছোঁ, এইটো আপোনাৰ এই যে বিজেপিৰ অফিচটো দেখিছে যে আপুনি গুৱাহাটীত ওখ অফিচটো, যে প্ৰতিটো ইটাত এই ধুবুৰীৰ কনষ্ট্ৰাকশ্যন কামৰ লগত জড়িত আপোনাৰ টেকনিকেলি চাউণ্ড পাইলিং কৰা লোকসকল ইয়াৰ লগত জড়িত। এই পাইলিং কৰা লোকসকলেই সেই বিল্ডিংটো বনাইছে। অকল সেইটোৱে নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত দিনত যিমান মঠ মন্দিৰ যিমান বনাইছে, ইয়াৰ মানুহে বনাইছে। ইভেন আমাৰ MLA হোষ্টেলৰ যিমান আপোনাৰ কনষ্ট্ৰাকশ্যন কৰিছে, চব ইয়াৰ টেকনিকেলি চাউণ্ড আমাৰ এই পাইলিং কৰা মানুহবিলাকে বনাইছে। মই এইটোৱে বুজাব বিচাৰিছোঁ যে তেওঁলোকে কৰ্ম কৰি খায়। তেওঁলোকে গোটেই বছৰটো কৰ্ম কৰি ৰোজা ৰাখে, ৰমজানত লঘনে থাকে। তেওঁলোকে লঘনত থাকি তেওঁলোকে ঈদলৈ ৰখি থাকে। ঈদৰ এসপ্তাহৰ আগত একে উল্লাসৰে আহি নিজৰ ল'ৰা ছোৱালীক কাপোৰ কানি দিয়ে, গোটেই বছৰটো ঘটা ধনেৰে, আৰু আপোনাৰ পত্নীকো দি আপোনাৰ ভালকৈ এসাঁজ খাবলৈ লয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে ঈদৰ সময়ত অহা সেই গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী একেলগে শুই থকা গিৰিয়েকটোক ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি লৈ যায়, বিভিন্ন ধৰণৰ কেছ আদি জাপি দি, কাৰোবাৰ বাল্য বিবাহৰ নামত বিভিন্ন কেছত পুৰণা কিবা কেছ উলিয়াই লৈ, যাৰ যাই সিহে বুজে। আপোনাৰ ক'ত দিয়ে কি কথা সেইটোও নাজানে ঘৈণীয়েক। পানী কেঁচুৱা এটা লৈ পেলাই গৈছে যে কালি পুলিচে লৈ আনিছিল, থানাত আছে নেকি, বোলে নহয়, জেলত পঠিয়াই দিছে। আকৌ উকিলত লগ ধৰে, বিভিন্ন ধৰণৰ কথা কৰে। তাৰপিছত আৰু এটা সমস্যা হ'ল, ডেকা ল'ৰাবিলাক উঠাই লৈ যায়, উঠাই লৈ গৈ ৰাতি 12টা 1টাত নি পেলাই মাক বাপেকে ভাবে যে থানালৈ যাম, কিন্তু বহুত কেছ এনেকুৱাও আছে ৰাস্তাতে এনকাউণ্টাৰৰ নামত বুকুত গুলিয়াই হত্যা কৰি থৈ গুচি যায়। এনেকুৱা বহুত আছে। ইয়াত নদী ভাঙা মানুহ বহুত, মানে আপোনাৰ গৰাখহনীয়া, ইয়াৰ বানপানী ইয়াৰ মানুহে ইমান ভয় নকৰে, কিন্তু গৰাখহনীয়ে গোটেই মাটি ভেটি সকলো নাইকিয়া কৰি ঘৰ বাৰী নাইকিয়া হৈ যায়। সেই লোকসকলে যেতিয়া ল'ৰা ছোৱালী লৈ পেলাই এখন চালি দি পেলাই শুই থাকে, হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে বুলডেজাৰ লৈ হাতী লৈ পেলাই ভাঙি দিয়ে। পিছদিনা পৰীক্ষা এনেকুৱা ল'ৰা ছোৱালী বহুত আছে, কিতাপ কানি গুচকি এক সৰ্বনাশ পৰিৱেশৰ সৃষ্টি কৰে, সহিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰে। এই যে অসহ্য যন্ত্ৰণা, এই যে শান্তিৰে থাকিব নোৱাৰে, এই মানুহখিনিৰ প্ৰথম সমস্যা হ'ল যে নিৰাপত্তা।
আমি অলপ শান্তিৰে নিজৰ পৰিয়ালটোৰ লগত থাকিব পাৰোঁ বাকী সমস্যাবিলাকতো আছেই গৰাখহনীয়া সমস্যা আপোনাৰ শিক্ষাৰ সমস্যা চাকৰিৰ সমস্যা বিদ্যুৎ মাচুলৰ বৃদ্ধি মাটি এতিয়া আপোনাৰ ধৰি লওক বসুন্ধৰা কিবা কিবি আঁচনি কৰিছে এজন মানুহকো দিয়া নাই বীৰটোপে কয় সেই মানুহখিনিক নিদিওঁ গতিকে এই যে অশান্তি সেই অশান্তিটো দূৰ কৰাৰ এটাই সমস্যাৰ সমাধান হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব লাগে তেওঁ এই মানুহখিনিৰ কথা হ'ল আমিতো হিমন্ত বিশ্ব শৰ্মাক ইয়াত ভোট নিদিওঁ তথাপিতো মুখ্যমন্ত্ৰী হৈছে কেনেকৈ মুখ্যমন্ত্ৰী হৈছে তেওঁলোকে যেতিয়া এনালাইচিছ কৰিলে দেখিলে যে অসমত UDFৰ যদি জন্ম নহ'লেহেঁতেন বিজেপি চৰকাৰ নহ'লেহেঁতেন আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন UDF কেনেকৈ নাইকিয়া হ'ব UDF নাইকিয়া হ'বলৈ হ'লে তেওঁলোকৰ চৰ্দাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া সংসদৰ পৰা তেওঁলোকে আঁতৰাব লাগিব এই সংসদৰ পৰা যদি আঁতৰাই UDF নাইকিয়া হ'ব UDF নাইকিয়া হ'লে আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীটো যাব এই কথাবিলাক মন মগজুত তেওঁলোকৰ সোমাই গৈছে আৰু সেইকাৰণে ঐক্যবদ্ধ হৈ মাৰ বান্ধি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হৈ একমাত্ৰ নিৰাপত্তাৰ প্ৰধান কাৰণ লৈ বাকীবিলাক কাৰণটো আছেই ৰকিবুল হুছেইনে এইখিনি ক্ষেত্ৰত কৰিব পাৰিব বুলি এটা বিশ্বাসত ৰাখি তেওঁলোকে আমাক সিদ্ধান্ত লৈছে যে এইবাৰ সংসদ হিচাপে কংগ্ৰেছ পাৰ্টি ৰকিবুল হুছেইনক তেওঁলোকে নিৰ্বাচিত কৰিব মোৰ এটা ভোটেৰে মোদীজীয়ে বহুকেইখন এইমছ খুলিলে কম দামত ঔষধ আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিলে এতিয়া মোৰ ভোটেৰে আমি 70 বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিম এয়া মোদীৰ গেৰাণ্টি আৰু মোৰ গেৰাণ্টি পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক स्टेडियम का शोर हो या घर की शांति भरोसा और मजबूती दोनों है जरूरी टॉप सेम सीमेंट मजबूती का भरोसा हमेशा মোৰ এটা ভোটেৰে মোদীজীয়ে মোৰ ঘৰলৈ বিদ্যুতৰ সংযোগ আনিলে এতিয়া মোৰ ভোটেৰে সৌৰ শক্তিৰ সহায়ত প্ৰতিটো ঘৰৰ বিদ্যুতৰ বিল শূন্য হ'ব এয়া মোদীৰ গেৰাণ্টি আৰু মোৰ গেৰাণ্টি পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক ব্যৱহাৰ কৰক আয়ুৰ্বেদিক ৰূপমন্ত্ৰ ইয়াত আছে তিয়হৰ বিশুদ্ধ নিষ্কাশন যি মুখখন প্ৰাকৃতিকভাৱে আৰ্দ্ৰ কৰি ৰাখিব যাতে হাল মইনা আৰু মৃতচালৰ দৰে সমস্যাৰ পৰা পাই সকাহ ৰূপমন্ত্ৰ আয়ুৰ্বেদিক ফেচ ৱাছ ই কোনো প্ৰসাধন নহয় আয়ুৰ্বেদিক ঔষধি হয় সৰুকালৰ পৰা মই এটা কথা জানো যে মোদীজীয়ে যি কয় সেয়া তেওঁ নিশ্চিতভাৱে কৰে অসমত বগীবিল দলং নিৰ্মাণ কৰিলে বন্দে ভাৰত আনিলে সংযোগ বঢ়ালে এতিয়া মোৰ ভোটেৰেই তেখেতে বিকশিত ভাৰত বিকশিত অসম গঢ়িব এয়া মোদীৰ গেৰাণ্টি আৰু পদুম ফুলৰ চিনত মোৰ প্ৰথম ভোট এয়া মোৰ গেৰাণ্টি পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক ৰূপমন্ত্ৰ আয়ুৰ্বেদিক ফেচ ৱাছ ইয়াত আছে তিয়হৰ বিশুদ্ধ নিষ্কাশন যি মুখখন প্ৰাকৃতিকভাৱে আৰ্দ্ৰ কৰি ৰাখিব ই কোনো প্ৰসাধন নহয় আয়ুৰ্বেদিক ঔষধি হয় মোৰ এটা ভোটেৰে মোদীজীয়ে মোৰ ঘৰলৈ বিদ্যুতৰ সংযোগ আনিলে এতিয়া মোৰ ভোটেৰে সৌৰ শক্তিৰ সহায়ত প্ৰতিটো ঘৰৰ বিদ্যুতৰ বিল শূন্য হ'ব এয়া মোদীৰ গেৰাণ্টি আৰু মোৰ গেৰাণ্টি পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক হুছেইন ডাঙৰীয়া মই আপুনি কোৱা কথাৰ আঁত ধৰি মই এটা আপুনিও ৰাজ্যৰ মিনিষ্টাৰ আছিল কিছুদিন এতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছে তেখেতটো হোম মিনিষ্টাৰৰ দায়িত্বটো আছে এই যিবোৰ ঘটনা ঘটিছে হিমন্ত বিশ্ব শৰ্মা হোম মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত এই ঘটনাবোৰ আপুনি হোম মিনিষ্টাৰ হৈ থকা সময়ত কিন্তু ঘটা নাছিল যেনে মাদ্ৰাছা ভাঙাৰ পৰা আৰম্ভ কৰি এই বুলডোজাৰ চলোৱা এই ধৰণৰ এতিয়া কথাটো হ'ল যে শেহতীয়াভাৱে আপুনি যদি চাই আপোনাৰ বটদ্ৰৱাৰ ঘটনা এটাক লৈ হাইকোৰ্টে কিছু ষ্টাৰ্ণ একশ্যন লোৱাৰ কথা কৈছে আনকি ক্ষতিপূৰণ দিবলৈ দিছে সেই ভুক্তভোগী পৰিয়ালবোৰক কিন্তু মোৰ প্ৰশ্নটো হ'ল আপুনিও এগৰাকী হোম মিনিষ্টাৰ আছিল
এই কামবোৰ ৰাজনৈতিক পৰ্যায়ত বাৰু ৰাজনৈতিক নেতাবোৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ স্বাৰ্থত এনেধৰণৰ সিদ্ধান্তবোৰ ল'বই পাৰে, কিন্তু ইয়াক এক্সিকিউট কৰোঁতে পুলিচ বা অফিচাৰ এই কথাবোৰৰ ৰোল একো নাই নেকি বাৰু? আপুনি খুব ভাল কথা এটা কৈছে, এইটো বহুত আপোনাৰ জ্যেষ্ঠ সাংবাদিকেও এইটো নকয়, আপুনি কোৱাৰ কাৰণে কলিতা মই ধন্যবাদ জনাইছোঁ। ডাঙৰ কথা কৈছে, আমিও মিনিষ্টাৰ আছিলোঁ, তৰুণ গগৈৰ লগত আছিলোঁ। আমি যেতিয়া কিছু কথা সেই সময়ৰ অফিচাৰক কওঁ, যদি নিয়ম বহিৰ্ভূত হয় তেওঁলোকে বিপদত পৰিব বুলি আমাক বুজাই দিয়ে যে এইখিনি কথা আমাৰ নিয়ম নহয়, আমি নকৰোঁ, তেতিয়া আমি মানি লওঁ। আজি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে আমাৰ অসমৰ পুলিচ বিভাগটোৰ এটা আভিজাত্য আছে, ভাৰতবৰ্ষত এটা সুনাম আছে। 99.99% আমাৰ অফিচাৰ অনেষ্ট, চিনচিয়াৰ আৰু তেওঁলোকৰ ক্ৰেডিবিলিটি আছে। 0.01%ে হিমন্ত বিশ্ব শৰ্মাৰ ইলিগেল অৰ্ডাৰবিলাক ইমপ্লিমেণ্ট কৰি পিছত কিন্তু তেওঁলোকে বিপদত পৰিবতো পৰিবই। আজি আপোনাৰ বটদ্ৰৱাৰ কেছততো মুখ্যমন্ত্ৰীক একো কৰা নাই, তাত কৰা ইমপ্লিমেণ্ট কৰা এক্সিকিউট কৰা মানুহকেইটাকে কৈছে। সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে কোনোবা এটা কেছত আয়োজনে নিৰ্বাচিত কৰিব বা ভাবিব যে এওঁক এৰেষ্ট কৰিব লাগে নে নালাগে। মুখ্যমন্ত্ৰীজনে হোম মিনিষ্টাৰে কোনদিনা কাক মাতিব অফিচিয়েলি কৈ আছে। আজি আমি ৰাহুল গান্ধীক মাতিম, আজি অমুকক মাতিম, আজি তমুকক মাতিম, এইটো অসাংবিধানিকে নহয়। এটা কেছত যিহেতু ইনভেষ্টিগেটিভ এজন অফিচাৰ দিয়ে, সেই ইনভেষ্টিগেশ্যন কৰা অফিচাৰজনেহে তেওঁ মাতিব পাৰে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন যেনেকৈ হাতত লৈছে, যিদৰে আইন কানুনৰ কথাবিলাক নিজে নিজে কয়, এই কথাবিলাক এটা সময়ত যিসকলে তেওঁৰ এক্সিকিউট কৰিছে, আজি নহ'লেও কালি নহ'লেও, এতিয়া ল'ৰা এটাক লৈ গৈ আছে, এনকাউণ্টাৰ কৰিছে আৰু তাৰপিছত তেওঁলোকে বিশেষ বিভিন্ন ধৰণে কেছ সজাইছে। এইবিলাক কি আপোনাৰ বিচাৰ নহ'ব নেকি? এই হাইকোৰ্টত সুপ্ৰিম কোৰ্টত পৰি থকা কেছবিলাকেই পিছত সিহঁতৰ কাল হ'ব। চবেইটো দিছে, পিছত কাল হ'ব, ব্যৱস্থা হ'ব। প্ৰসংগক্ৰমেহে সুধিছিলোঁ, খুব ভাল কথা সুধিছে। মই সংখ্যালঘু ইলিগেল যিবিলাক আপোনাৰ ইনষ্ট্ৰাকশ্যন, যিবিলাক নিৰ্দেশ, সেইবিলাক যিসকলে মানে তেওঁলোকৰ কিন্তু জীৱনলৈও এটা অশনি সংকেত আহিব, সেই কথাটো কিন্তু স্পষ্ট। মই এইটো প্ৰসংগক্ৰমেহে সুধিছিলোঁ আপোনাক, কিন্তু আমি ধাৰাবাহিকতাটো আছিল আমাৰ সংখ্যালঘুৰ সমস্যা। সংখ্যালঘুৰ সমস্যা যেতিয়া আপোনাৰ মই ইয়ালৈ আহিলোঁ, চবতকৈ সমস্যা সকলোতকৈ বেছি গুৰুত্ব দিলে যে মানে নিৰাপত্তাটোৰ সমস্যা। এই নিৰাপত্তাৰ সমস্যাটোত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘৰবিলাক ভাঙি গৈ আছিল, যেতিয়া আপোনাৰ এই দুখীয়া মানুহৰ চালি ভাঙি ঘৰ ভাঙি যেতিয়া পৈশাচিক আনন্দ এটা কৰি আছিল, ভাৰতবৰ্ষৰ বিখ্যাত এটা এনেকুৱা ধৰণৰ অমানসিক অত্যাচাৰৰ কথা হৈছিলে গৰুখুটিত ভাবিব নোৱাৰাকৈ মানুহক হত্যা কৰিছে, বুকুত গুলিয়াই দিছে। বুকুত গুলিয়াই দি মৰি থকা মানুহটোৰ ওপৰত জঁপিয়াই আছে। তাৰপিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাখিনিক তেওঁ এটা পৈশাচিক আনন্দ লভাৰ বাহিৰে কোনো তেওঁ সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে। এনিৱেজ সেই কথাবিলাকে এতিয়া আপোনাৰ এই মানুহৰ ক্ষোভ আৰু দুখ আছিলে। এই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই অত্যাচাৰ কৰি গৈ আছিল, যেতিয়া জুই জ্বলাই আছিল, যেতিয়া বিচাৰিছিল যে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আমি অভিযোগ আনি তেওঁক যেতিয়া হাৰাশাস্তি কৰাৰ কথা কৈ আছিল, যেতিয়া ভূপেন বৰা ডাঙৰীয়া, আমি, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, আমি যিটো বিৰোধী ঐক্যমঞ্চ একগোট হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জুইত আমি পানী ঢালি আমি নাইকিয়া কৰিব বিচাৰিছিলোঁ, সেই সময়তে একে সময়তে বদৰুদ্দিন আজমল ডাঙৰীয়াই এই মানুহসকলক যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণেৰে অত্যাচাৰ কৰি আছিল, কৈছিল যে ধুবুৰীৰ মুছলমান মানুহবিলাক চোৰ ডকাইত আৰু ধৰ্ষণকাৰী। এনেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপোনাৰ বুঢ়ী নাচনি, তাতে একদম আকৌ আপোনাৰ নাতিনীয়েকৰ বিয়া, তেওঁ একদম বঢ়িয়াই পালে, যা হ'ব এইটোবিলাক চোৰ ডকাইত। গতিকে মইতো বিধানসভাত কৈছোঁ, ইমানখিনি অমুক চোৰ ডকাইত ধৰ্ষণকাৰী বুলি যেতিয়া জুই কৰাত জুই কৰাত যেতিয়া ঘিউ ঢালি দিয়ে, যেতিয়া ভকভকটো জ্বলিবই। গতিকে এই জ্বলাটোত আপোনাৰ ইন্ধন যোগৰ কাৰণেও আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বডু ভাই, তেওঁ বডু ভাই বুলি কৈছিল, সেই বডু ভাইৰ ওপৰত ৰাইজ ক্ষুব্ধ। আৰু সংখ্যালঘুৰ আপুনি সমস্যাৰ কথা কৈছে, এই মানুহখিনি জ্বালা কলা খাইছে। যেতিয়া কংগ্ৰেছৰ দিনতোতো সমানেই জ্বলা কলা খাইছিল, অন্তত পুলিচৰ হেৰি নহ'লেও, কিন্তু সংখ্যালঘুসকলৰ যি ভোটাৰৰ সমস্যা, নাগৰিকত্বৰ সমস্যা, এই সমস্যাবোৰ কিন্তু কংগ্ৰেছ দলে কোনোদিনে সমাধান কৰাৰ ব্যৱস্থা নল'লে। এইটোৱেতো আপোনালোকক আমি কৈছোঁ, সমাধান কৰাৰ ব্যৱস্থা নল'লে। হোৱাট ইজ দ্য মিনিং অফ NRC? NRC কিয় হ'ল? তৰুণ গগৈ চিফ মিনিষ্টাৰ হোৱাৰ পাছত আছুক মাতি আনিলে,
আছুক মাতি আনি দ্বিপাক্ষিক বৈঠক বহিলে দ্বিপাক্ষিক বৈঠক বহাৰ পাছত মোক ক'ব দিয়ক সমুজ্জ্বল ভট্টাচাৰ্যই ওলাই আহি ক'লে যে আমি প্ৰথম দেখিলোঁ তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ চৰকাৰ তেওঁক মই ধন্যবাদ দিম যে আমাৰ আছুৰ পৰা গৈ দুবাৰকৈ মুখ্যমন্ত্ৰী হ'ল আমাৰ লগত অসম চুক্তিৰ বিষয়ে কথা পাতিবলৈ সময় নাপালে কিন্তু তৰুণ গগৈ ডাঙৰীয়াই আমাক মাতি আনি মুখ্যমন্ত্ৰী পৰ্যায়ত মিটিং মাতিলে আমাক অন্ততঃ সমাধানৰ কাৰণে এটা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ সমুজ্জ্বল ভট্টাচাৰ্যই ফাৰ্ষ্ট কংগ্ৰেছৰ চিফ মিনিষ্টাৰক প্ৰেছ কৰিছে কিন্তু অসম চুক্তিটো কেন্দ্ৰীয় চৰকাৰৰ আওতাত আছে গতিকে আমি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আমি আলোচনা কৰিব বিচাৰোঁ উইদিন এ উইক তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰীত্ব মন্ত্ৰীত উপস্থিত থাকি ত্ৰিপাক্ষিক আলোচনা কৰিলে এই ত্ৰিপাক্ষিক আলোচনা কৰাৰ পাছত এই যিটো আপুনি এতিয়া উল্লাসে যে কংগ্ৰেছৰ দিনত হৈছে এইটো সমাধান কৰাৰ কাৰণে 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলো লোকৰ সতি সন্মতি লৈ এটা আছু অল পলিটিকেল পাৰ্টি দফাই দফাই আলোচনা কৰি অল আপোনাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন ইয়থ অৰ্গেনাইজেশ্যনক মাতি আনি দফাই দফাই আলোচনা কৰি এক সমাধানত উলিয়াই এই সমস্যাটো একেবাৰে নাইকিয়া কৰিবৰ কাৰণে এই নেশ্যনেল ৰেজিষ্টাৰ অফ চাৰ্টিফিকেট আমাৰ NRC কাম আৰম্ভ কৰিলে কংগ্ৰেছেতো এটা আৰম্ভ কৰিলে এইটো যেতিয়া আৰম্ভ হ'ল তেতিয়াতো সকলোৱে সমৰ্থন কৰিছিল এতিয়া আপুনি ক'লে ডি ভোটাৰ কেতিয়া আৰম্ভ হৈছে 1996ত AGPৰ শাসনকালত প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী সেইটো আৰম্ভ হৈছিল আৰু আপুনি প্ৰফুল্ল মহন্তক আপুনি সংখ্যালঘু বিৰোধী বুলি ক'বই পাৰে সেইটো কথা নাই কিন্তু মই কৈছোঁ যে আপোনালোক 15 বছৰ কাল শাসনত থাকিল তেতিয়া সেই সমস্যাটো কিন্তু সমাধান নহ'ল এইটোকে আপোনাক এতিয়া ক'বলৈ ওলাইছোঁ মই যে 2006 চনতে এই সমস্যাটো সমূলি নাইকিয়া কৰিবৰ কাৰণে NRC আনিলে NRCত আপোনাৰ আজিতে আপোনাৰ যে NRCৰ যোগেদি যে এতিয়া আকৌ জীয়াই ৰাখিব বিচাৰিছে বেলেগ কথা দফাই যেতিয়া আলোচনা হ'ল একেখিনি মানুহে 3-4বাৰকৈ এখন জিলাত নহয় 3খন-4খন জিলাত গৈছে গৈ পেলাই মানুহবিলাকক এখন গাড়ীত পইচা নাই মানুহৰ নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব লাগে ইটোৱে আপোনাৰ মাটি বেচিছে ঘৰ বেচিছে কিবা কিবি বেছি গৈ নিজৰ নাগৰিকত্ব আপোনাৰ ৰক্ষা কৰিবৰ কাৰণে হিয়াৰিঙত গৈছে হিয়াৰিঙত গৈ পেলাই আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব খুজিছে সেই সময়তে আকৌ কিছুমানে গৈ সুপ্ৰিম কোৰ্টত গৈ লাগিলে সুপ্ৰিম কোৰ্টত আমছু আৰু জমিয়ত উলামা হিন্দে তাত কেছ কৰি সেইসকলৰ বিৰুদ্ধে উকিল ধৰিলে মই সেই সময়ত গৈ কপিল সিবাল ইন্দিৰা জয়সিং সলমান খুৰছিদ বিবেক তানখা ডাঙৰ উকিলক লগত লৈ আমাৰ এই সংখ্যালঘুসকলৰ পক্ষত থিয় দিলোঁ মই কৈ ফুৰা নাই বেলেগ কথা এদিন নহয় দুদিন নহয় এই লোকসকল কমেও 50 বাৰ থিয় হ'বলগীয়া হ'ল আপোনালোকে জানে যে এজন উকিল কপিল সিবাল নিচিনা থিয় হ'বলৈ 15 লাখ টকা লাগে যেতিয়া আমাৰ অসুবিধা হ'ল আমি ৰাহুল গান্ধীৰ ওচৰলৈ গ'লোঁ ৰাহুল গান্ধীক ক'লোঁ যে তেতিয়া তেওঁ কংগ্ৰেছে এটা আছিল কপিল সিবাল এই উকিলসকলক আমি বলে পৰা নাই এই NRCৰ লগত আমাৰ দুখীয়া মানুহখিনিৰ সম্বন্ধ আছে আপুনি অলপ কৈ দিয়ক তেওঁ মাতি আনি ক'লে যে আপুনিতো এইটো বেলেগ কেছত পইচা লৈয়ে বহুত এইটোত অলপ ৰেহাই দিয়ক সেই ধৰণৰ কথাবিলাক কৰাৰ পাছত যেতিয়া NRCটো এটা আপোনাৰ ফাইট কৰাৰ পিছত এই মানুহখিনিৰ সোমোৱা এটা ৰাস্তা সুগম হ'ল সেই সময়তে আকৌ গুৱাহাটী হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ ওলাল আজিকালি আপোনাৰ এই যে মহিলাসকলৰ যে আপোনাৰ গিৰিয়েকৰ এই বাপেকৰ ঘৰৰ পৰা গিৰিয়েকৰ ঘৰলৈ বিয়া হৈ যাওঁতে এখন লিংকেজ চাৰ্টিফিকেট দিয়ে সেই লিংকেজ চাৰ্টিফিকেটখনত কাউণ্টাৰ চাইন কৰে BDOই সেই BDOই কাউণ্টাৰ চাইনখন কৰা কাগজখন যিখন লিংকেজ চাৰ্টিফিকেট সেইখন নাকচ কৰি দিলে গুৱাহাটী হাইকোৰ্টে আমাৰ হাহাকাৰ লাগিল সেই সময়ত মই দিল্লীত আছিলোঁ উকিলৰ পৰামৰ্শ মতে মই দিল্লীৰ পৰা গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীৰ পৰা উকিলৰ পৰামৰ্শ মতে গোৱালপাৰালৈ আহিলোঁ গোৱালপাৰাত আহি এই সমষ্টিত মই এতিয়া গোৱালপাৰাতে আছোঁ AK ৰছিদ আলমক লগত লৈ এগৰাকী ট্ৰাইবেল লোকৰ দ্বাৰা কেছটো কৰাব দিলে মই বেলিঠা মাৰাক অন ৰেকৰ্ড কৈ আছোঁ গাৰো সম্প্ৰদায়ৰ এগৰাকী মহিলা ভানুঞ্জয় ৰাভা সম্প্ৰদায়ৰ এগৰাকী যুৱক ৰঞ্জিত দাস এগৰাকী বঙালী সম্প্ৰদায়ৰ ল'ৰা এই আৰু চাৰিজনক লগত লৈ দিল্লী গ'লোঁ দিল্লীত গৈ এবাৰ নহয় দুবাৰ নহয় আকৌ কপিল সিবাল ইন্দিৰা জয়সিঙক লগত লৈ যুক্তি সহকাৰে কোৱাৰ পাছত এদিন আমি হাইকোৰ্টে যিখন নাকচ কৰিছিলে পঞ্চায়তৰ চাৰ্টিফিকেট সেইখন আকৌ বাহাল ৰখাৰ অৰ্ডাৰ লৈ আহিছিলোঁ সেই সময়ত আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই এই মানুহখিনিৰ পক্ষত নাছিল কাৰণেই আজি আপোনাৰ বেয়া পায় আমি সেই সময়ত আপুনি একেবাৰে এই মানুহখিনিৰ লগত থিয় হৈছিলোঁ আনকি আজি 2 মাহৰ আগত 51-71 ভিত্তি বছৰ কোনটো হ'ব
আমি অসম চুক্তিৰ ভিত্তিত 71 ভিতৰত 71 হ'ব লাগে বুলি যুক্তি দৰ্শাই যেতিয়া কপিল চিবাল আকৌ ইন্দিৰা জয়সিঙক নিচিনা উকিল ধৰি আমি যেতিয়া সবলৰে যুক্তি আগবঢ়াইছিলোঁ যিটো এতিয়াও আপোনাৰ ৱেবছাইটত আছে সুপ্ৰিম কোৰ্টৰ সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়া এজন উকিলো নধৰিলে এই সমস্যাবিলাকৰ সময়ত যে মানুহে তেওঁ যে পিঠি দিলে তাৰ প্ৰধান কাৰণ হ'ল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা বেয়া পায় বুলি তেওঁ এই কথাবিলাকত কাৰহাৰ নিদিলে ডি ভোটাৰৰ কেছটো UDF-এ তেওঁলোকৰ সকলো MLA-ৰে চাইন লৈ হাইকোৰ্টত এটা কেছ কৰিছিল কেছটো পজিটিভলি হাইকোৰ্টে ক'লে যে আপোনালোকে ডি ভোটাৰৰ নামখিনি দিয়ক আমি এই কেছটো শেষ কৰি দিম লগে লগে হিমন্ত বিশ্ব শৰ্মাই গম পালে গতিকে এই কথা বতৰাবিলাকে ৰাইজে গম পাইছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল জুতিক পৰাস্ত কৰাৰ কাৰণে সমগ্ৰ অসমত উজনি নামনি বৰাক ভেলী সকলো ক্ষেত্ৰতে মানুহ একত্ৰিত হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি যি মেছেজ দিব লাগে আপুনি জ্যেষ্ঠ আৰু অভিজ্ঞ ৰাজনৈতিক নেতা আপুনি মেছেজ অলৰেডি দিছে বদৰুদ্দিন আজমল আৰু বিজেপিৰ মাজত যি সম্পৰ্ক আপুনি সুন্দৰকৈ স্থাপন কৰিবলৈ সমৰ্থ হৈছে আৰু মই ভাবোঁ যে অকল ধুবুৰীৰেই নহয় নামনি অসমৰ সংখ্যালঘু ৰাইজে মই কোৱা নাই মই একেবাৰে কোৱা নাই হিমন্ত বিশ্ব শৰ্মাই আকাশত এটা ইণ্টাৰভিউ দিছিল আকাশত মানে প্লেনত তেওঁ কৈছে বদৰুদ্দিন আজমল जी का बहुत दिन का तमन्ना था हमको चीफ मिनिस्टर बनाने के लिए তেওঁ কৈছে जे बदरुद्दीन अजमल को हम जो कहते हैं वही करते हैं बदरुद्दीन अजमल को आना है बुद्धू भाई को हम जो कहते हैं वही करते हैं हर राज्यसभा इलेक्शन में हम जिसको कहते हैं उसी को वोट देते हैं মোৰ এটা ভোটেৰে ঘৰলৈ বিনামূলীয়া ৰেচন আহিল এতিয়া মোৰ ভোটেৰে আৰু 5 বছৰলৈকে পাব এয়া মোদিৰ গ্যাৰান্টি আৰু মোৰ গ্যাৰান্টি পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions. সৰুকালৰ পৰা মই এটা কথা জানো যে মোদীজীয়ে যি কয় সেয়া তেওঁ নিশ্চিতভাৱে কৰে অসমত বগীবিল দলং নিৰ্মাণ কৰিলে বন্দে ভাৰত আনিলে সংযোগ বঢ়ালে এতিয়া মোৰ ভোটেৰেই তেখেতে বিকশিত ভাৰত বিকশিত অসম গঢ়িব এয়া মোদীৰ গ্যাৰান্টি আৰু পদুম ফুলৰ চিনত মোৰ প্ৰথম ভোট এয়া মোৰ গ্যাৰান্টি পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক ব্যৱহাৰ কৰক আয়ুৰ্বেদিক ৰূপ মন্ত্ৰ ইয়াত আছে তিয়হৰ বিশুদ্ধ নিষ্কাশন যি মুখখন প্ৰাকৃতিকভাৱে আৰ্দ্ৰ কৰি ৰাখিব যাতে হাল মইনা আৰু মৃতচালৰ দৰে সমস্যাৰ পৰা পাই হকা ৰূপ মন্ত্ৰ আয়ুৰ্বেদিক ফেচ ৱাছ ই কোনো প্ৰসাধন নহয় আয়ুৰ্বেদিক ঔষধি হয় মোৰ এটা ভোটেৰে মোদীজীয়ে বহু কেইখন এইমছ খুলিলে কম দামত ঔষধ আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিলে এতিয়া মোৰ ভোটেৰে আমি 70 বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিম এয়া মোদীৰ গ্যাৰান্টি আৰু মোৰ গ্যাৰান্টি পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক পুনৰ কৈছোঁ যে ভোটাৰ ৰাইজে বিশেষকৈ নামনি অসমৰ ভোটাৰ ৰাইজে এই কথাবোৰ নিশ্চয় অহা 7 মেত ভোটদানৰ প্ৰাক মুহূৰ্তত তেওঁলোকে মনত পেলাব আৰু বিবেচনা কৰিব ৰকিবুল হুছেইন ডাঙৰীয়া মই আপোনাক অলপ এটা বেলেগ ট্ৰেকলৈ লৈ যাব খুজিছোঁ সাধাৰণতে আপুনি এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু বিভিন্ন সময়ত অন্তত অলপ পাতল মুহূৰ্ততেই বিভিন্ন জ্যেষ্ঠ ৰাজনৈতিক কংগ্ৰেছ নেতাই আমাক কৈছিলে যে কংগ্ৰেছ হ'ল এনেকুৱা এটা দল য'ত এজন নেতাই 5 বছৰৰ 4 বছৰ 9 মাহ নিজৰ ভিতৰত কাজিয়া কৰে আৰু 3 মাহে তেওঁলোকে অপজিশ্যনৰ বিৰুদ্ধে বা নিৰ্বাচনৰ সময়ত কাজিয়া কৰে ৰকিবুল হুছেইনে যোৱা 5 বছৰ 4 বছৰ 9 মাহ আপুনি কাৰ বিৰুদ্ধে যুঁজিলে বা আপোনাৰ বিৰুদ্ধে কোনে 4 বছৰ 9 মাহ যুঁজিলে এইবিলাক কেনেকৈ আপোনালোকে আমি মানে এনেকুৱা লাগে কংগ্ৰেছটো গ্লেমাৰ থকা দলটো আমিহে যেন শাসনত থাকোঁ তেনেকুৱা লাগে বিজেপিৰ কথা নাপাতে আপোনালোকে
বিজেপি গ্লেমাৰ নাইতো তেওঁলোকে মানে দাবী ধমকি মাৰি পেলাই গ্লেমাৰ থকা দল সেইটো আপোনালোকে যে কৈ আছে আজি নিষ্ঠাবান RSSৰ নেতা নলবাৰীৰ কোনোদিন কংগ্ৰেছৰ লগত নাহিল কষ্ট কৰি RSS কৰি বিজেপি আজি আনিলে তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাই গোটেই বিজেপিটো শেষ কৰি দিলে তেওঁ ডুবিব বিজেপিও ডুবিব ৰাজেন গোহাঁই বিজেপিৰ সভাপতি আছিল বেয়াৰ দিনত ঘৰে ঘৰে গৈ বিজেপি কৰি আছিল তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি বিজেপি ডুবিব উল্টা আমাৰ কংগ্ৰেছক আপোনালোকে কয় যে আমি 4 মাহ কিমান বছৰ তেওঁ যে আপোনাৰ এজন নিৰ্বাচী আমি চাওক যোৱা নিৰ্বাচনত সকলোৱে কৈছিল যে এজন ট্ৰাইবেল মুখ্যমন্ত্ৰী আছিল আমাৰ বিৰুদ্ধে ৰায় দিছে ৰাইজে কিন্তু সকলোৱে জানিছিল যে তেওঁৰ মুখখনে দেখাইছিল আমি ৰখি আছিলোঁ কিন্তু তেওঁতো নহ'ল আমাৰ পিছত কিয় কিলাগুটি মাৰি আমাৰ এখেতে হ'ল তেখেত যে হ'ল তেখেত যে নহ'ল কেতিয়াবা কোনোবাই তেওঁ সুধিলেনে আজিলৈকে যে আপুনি কি কাৰণে এনেকুৱা কৰি পেলাই মোকতো আজি সুধি দিলে আপুনি আমাৰ লগত কাজিয়া কৰে তেমুক কৰে ইলেকশ্যনৰ সময়ত যে বিস্ফোৰণ কৰাইছে তাৰপিছতো একো কৰা নাই তেওঁলোকক গতিকে এই কথা বতৰাবিলাকৰ কোনো আপোনাৰ গুৰুত্ব নাই ৰাইজ কোনফালে আছে সেইটোহে গুৰুত্ব কংগ্ৰেছৰ এটা আইডিঅলজিৰ ওপৰত আপোনাৰ নিৰ্ভৰ কৰে কোন এটা ক'ত গ'ল মানুহ কি কয় মানুহ এতিয়া মই ধৰি লওক সামগ্ৰীৰ পৰা জিকিলোঁ কংগ্ৰেছৰ হাতৰ চিনত মই বেলেগ দললৈ গুচি গ'লোঁ তাৰমানে কি মোৰ মানুহখিনি যোৱাটো বুজাব নেকি মানুহখিনি মোৰ আদৰ্শ নীতি হ'ল এণ্টি ডিফেকশ্যনত মই হাতৰ চিনত জিকিছোঁ যদি কিবা কাৰণত মই বেয়া পাইছোঁ মই ৰিজাইন দিব লাগিব মই গৈ পেলাই আকৌ সেই ফুলৰ চিনত আহিব লাগিব আজি যে ফুল চিন লৈ আমাৰ বিধায়কসকল যিসকলে বিজেপিত গৈছে তেওঁলোকে যে ৰাইজৰ ওচৰলৈ যে যাবলৈ সাহস কৰা নাই মোৰ ওচৰত তেনেকুৱা প্ৰশ্ন এটা আছিলে আপোনাক সুধিম বুলি আপুনি বিধানসভাৰ বিৰোধী উপদলপতি আপোনালোকৰ দলৰে অতি কমেও 4জন মই এটা হিচাপ কৰিছিলোঁ আনকি মই আপোনালোকৰ এজন দলৰ বিধায়ক তথা তেওঁ দলৰ জ্যেষ্ঠ নেতাও আছিলে তেওঁক মই কোকৰাঝাৰত আছিলোঁ তেওঁ UPPLৰ কেণ্ডিডেটৰ হৈ তেওঁ প্ৰচাৰ চলাই আছে আপোনালোকৰ বিধায়কজনে মানে কংগ্ৰেছৰ বিধায়ক আছিলে কিন্তু কথাটো হ'ল যে আপোনালোকে আজিলৈকে ইমান দিনৰ পিছতো আপোনালোকে তেওঁলোকৰ বিৰুদ্ধে একো মানে ব্যৱস্থা ল'ব পৰা হেৰি নাই আপুনি এইকেইদিন গুৱাহাটীত নাই বোধহয় যোৱাকালি মই দি আহিছোঁ আমাৰ এজন বিধায়কে মোৰ বিৰুদ্ধে কেম্পেইন কৰিছে পদ্মুত বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে কেম্পেইন কৰিছে আৰু বৰপেটাত আহি তেওঁ কেম্পেইন কৰিছে নিয়ম অনুযায়ী এইটো আমাৰ হিমাচলৰ নতুন MLA কেইজনক 24 ঘণ্টাৰ ভিতৰত MLAশ্বিপ গ'ল হাইকোৰ্টত গ'ল সুপ্ৰিম কোৰ্টত গ'ল ষ্টে নাপালে নিয়ম মতে এইটো ইমিডিয়েটলি হ'ব লাগে এণ্টি ডিফেকশ্যনৰ আইনত সেইটো মই কালি যিটো নিয়ম এফিডেভিট দি যেনেকৈ দিব লাগে 167 পেজৰ মই এটা অভিযোগ দিছোঁ একেই যিবিলাক আপোনাৰ ধৰি লওক অফিচিয়েলি জিকি তেওঁলোকে যে বেলেগৰ লগত যে যায় সেইটোত আজি নহ'লেও কালি ব্যৱস্থা হ'বই কিন্তু মই কৈছোঁ এই নিৰ্বাচনৰ আগে পিছে আপোনালোকে কেইবাটাও বাই ইলেকশ্যনৰ কাৰণে ৰেডি হৈ থাকক সদায় সেইটো নহয় এইকেইজন যাবই যদি তেওঁলোকে ইমান আজি হিমন্ত বিশ্ব শৰ্মা যে আনপপুলাৰ এইটোৱে প্ৰমাণ যে প্ৰথমতেতো আপোনাক মই কেটেগৰিকেলি কৈছোঁ ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁই তেওঁলোকে যেতিয়া বিজেপিত জইন কৰিলে তেতিয়া তেওঁ ৰিজাইন দি জিকি আহিছে আমাৰ ক'বলগীয়া একো নাই বাকী কেইজনকতো ৰিজাইন দিব সাহস কৰা নাই কিয় হিমন্ত বিশ্ব শৰ্মাই ইণ্টেলিজেঞ্চে গম পাইছে যে এতিয়া তেওঁ অসমৰ ভিতৰত একদম বিৰক্তিকৰ তেওঁ একদম অপ্ৰিয় গতিকে ইলেকশ্যনত ৰাইজৰ ওচৰত গ'লেই হাৰিব আপুনি এতিয়া মোক সুধিলে কোনজন বিধায়ক কংগ্ৰেছী নহয় বিধানসভাত চাওক গোটেইকেইটা কংগ্ৰেছী কৈ থাকে ৰাইজকে ফাঁকি দিছে নহয় বুলি তেওঁ এবাৰ কৈ দিয়ক বিধানসভাত আমি কংগ্ৰেছী নহয় বুলি লগে লগে MLAশ্বিপ যাব এতিয়াও যোৱাৰ অলেখ আপোনাৰ কাৰণ আছে এতিয়াতো এই ইলেকশ্যনত যেতিয়া মুখ্যমন্ত্ৰীৰ লগত একেলগে মুখ্যমন্ত্ৰীক মই দেখিছোঁ ক'ৰবাত ষ্টেজত উঠিবলৈ মানা কৰে তেওঁ বুজি পায়তো পিছততো আৰু নাচি বাগি থাকেতো নিচাৰ নিচিনা হৈ যায় নেকি মাতি দিয়ে সেইখন কাল হ'ব ভালকৈ লগা নাই ইলেকশ্যনৰ পিছতে কৰিম 2 মাহৰ ভিতৰত তেওঁলোকৰ মেক্সিমাম 3 মাহৰ ভিতৰত তেওঁলোকৰ MLAশ্বিপ যাব আৰু তাত বাই ইলেকশ্যন হ'ব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু বিশেষকৈ সামান্যতম ৰাজনৈতিক সততা থকা মানুহে অন্তত যদি পাৰ্টিটো নকৰে তেওঁ ৰিজাইন কৰিব লাগে সেইটো ৰিজাইন কৰিব লাগে আৰু তেওঁ অন্য দলৰ চিনত তেওঁ নিৰ্বাচন খেলি তেওঁ পুনৰ নিজকে প্ৰতিষ্ঠা কৰিব পাৰে ৰকিবুল হুছেইন ডাঙৰীয়া মই আপুনি অত্যন্ত ব্যস্ততাৰ মাজতো অকণমান সময় দিছে মই আৰু অকণমান সময় ল'ম আপোনাৰ কাৰণ কংগ্ৰেছ দল সম্পৰ্কে আৰু ৰকিবুল হুছেইন সম্পৰ্কে
মানুহৰ মাজত বহুত প্ৰশ্ন থাকে, বহুত উৎসুকতা থাকে, প্ৰশ্নতকৈ উৎসুকতা। কাৰণ আপোনাক সকলোৱে সহজতে ঢুকি নাপায় বুলি এটা ঠিক অভিযোগে কওক। একেবাৰে নোহোৱা কথা এটা, সহজতে ঢুকি পোৱা ব্যক্তিজনেই হ'লোঁ মই। আপুনিতো আৰু সহজত পায়। সকলোৱে মোক ফোন ধৰিলে মই ফোন কৰোঁ, ফোনত ফোন ধৰোঁ আৰু সহজ। মোক এটা কথা ঠিক হয়, মোক অলপ এই মানে অলপ ধনী মানুহবিলাকে অলপ কমকৈ পায়। মই দুখীয়াৰ মাজত থাকোঁ, চানালাৰ লগত থাকোঁ, মই ৰাতিপুৱা উঠি পুৰি খাওঁ, সেই মানুহবিলাকে মোক ইজি গম পায়। আৰু সেইকাৰণে মই মানুহৰ লগত থাকোঁ কাৰণেই মোক এতিয়া ধুবুৰীত যে মোক দিলে বুলি ক'লে এছেছমেণ্ট কৰিছে আমাৰ AICCয়ে যে 68% মানুহে মোক সমৰ্থন কৰিছে, 32%হে আপুনি মাটিত সেইটোৱে দেখিছে, 32% মানুহে বিৰোধী পক্ষ, দুটাই ভগাই ল'ব। সেই অংকতহে মোক কৈছে যে ইয়াত আহিব লাগে। আৰু মই যে ডিচিপ্লিন চ'লজাৰ হিচাপে মই নিৰ্দেশ মানিবলৈ বাধ্য। আৰু বাকচত সেইটোকে দেখিব। সেই 68%এ গৈ পেলাই বোধহয় এতিয়া 75% পাইছে। চাব এইবাৰ অভূতপূৰ্ব সঁহাৰি, মানুহৰ মৰম। কুচ ৰাজবংশী লোকসকলে, বিজেপি কৰা লোকসকলে, কুচ ৰাজবংশী এটা ভাগ আমাৰ কংগ্ৰেছ কৰে, কুচ ৰাজবংশী লোকসকলে, বিজেপি কৰা লোকসকলে খুব তেওঁলোকৰ যে আমি ইমান দিন বিজেপি কৰিলোঁ, এতিয়া চিম্বলটো নাই আপুনি ভোট দিবৰ কাৰণে। আমিতো কুচ ৰাজবংশী লোকসকলে AGPক নিদিওঁ, কাৰণ সীতাৰাম কেশৰী কংগ্ৰেছৰ দিনত যেতিয়া মন্ত্ৰী আছিল আমাকতো জনজাতি দিছিলে, অৰ্ডিনেঞ্চ কৰি পেলাই কুচ ৰাজবংশীসকলক জনজাতি দিছিলে, যাৰ ফলত মাজুলীৰ পৰা জনজাতি হৈ পেলাই এজন কুচ ৰাজবংশী জিকিও আহিছিলে, মেডিকেলত ছিট পাইছিল। 1996ত AGP আহি কাটি দিলে। সেইকাৰণে AGP তেওঁলোকে নকৰে, UDFটো নকৰে কুচ ৰাজবংশী লোকসকলে। সেইকাৰণে মোক কৈছে আমি লাগিলে আকৌ এছেম্বলিত বিজেপি কৰিম, এইবাৰ কিন্তু আমাৰ ঠাই নাই ভোট দিবলৈ, এইবাৰ ৰকিব লোচনক দিম। আৰু বঙালী হিন্দু মানুহখিনি তেওঁলোকেও কৈছে যে আমি বিজেপি কৰিলোঁ ইমান দিন, এতিয়া ধুবুৰীত আমি এটা চিম্বল নাই আমি যে ভোট দিম। আমিতো AGP নকৰোঁ, কাৰণ AGPৰ জন্ম হৈছে বঙালী হিন্দু আৰু মুছলমানক এপাক খেদিবলৈ। গতিকে আমাৰ বদৰুদ্দিন আজমলক নিদিওঁ, গতিকে আমি কংগ্ৰেছক দিম, আপোনাক দিম। গতিকে আপুনি ৰিজাল্টত চাওক, যিমান ওচৰ চাপি আহি আছে, আপুনি এটা ঘূৰি পকি এটাতো যিমান মোক একেবাৰে ৭-৭ এই ফোনটোতে আছে, যোনে মোক একেবাৰে ফোনো নকৰে, তেওঁ কংগ্ৰেচুলেশ্যন আগতীয়াভাগে দিছে। মূৰত উঠা নাই, মই কথাবিলাক বুজি পাওঁ। আপোনালোকে চাব, মই একেবাৰে তেওঁলোকে যেনেকৈ বেয়া কথা কৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি পেলাই কৈছে মতা গৰু, মাইকী গৰু, এজনে আপোনাৰ কৈছে তেওঁ বিয়া কৰিব, সেইবিলাক কথাটো মই কোৱা নাই। মই কৈছোঁ আপোনালোকে NRCত কি কাম কৰিলে, সংখ্যালঘুসকলে কি কাম কৰিলে, মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি কি কৰিলে সেই কথাখিনি কওক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আৰু এবাৰ দুবাৰ আহে, যদি পায় আপুনি ক'ৰবাত ক'ব যে আহিলে তেওঁৰ মুখখন দেখিলে মোৰ আৰু 1 লাখমান ভোট বাঢ়ি যাব। মই আপুনি হেৰি কৰিছে, সেইকাৰণে মই খুব আপুনি চমুকে হেৰি কৰিব। সেয়া হ'ল প্ৰথম কথা, আপুনি চামগুৰিৰ বিধায়ক, সাংসদ হোৱাৰ লগে লগে আপুনি বিধায়ক পদটো এৰিব লাগিব। এইটো কোনে পাব, মই বাকীখিনি কোনে পাব সেইটো কংগ্ৰেছত মই ক'ব নোৱাৰোঁ, এইটো অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'ব। কিন্তু আপুনি সুধিব বিচাৰিছে যে মোৰ ল'ৰাটোৰ কথাটো, মই অলপ এইবিলাক মই কোনো কথা মানে আপোনাৰ এইবিলাক পোষ্ট মই দৃঢ়তাৰে ক'ম, সেইটোৱে সুধিব বিচাৰিছে। মোৰ ল'ৰাটোৱে NSY কৰিছে, মই NSY কৰাৰ ল'ৰা। আজি ক'ত আছে মই নাজানো, ক'ৰ মানকাছাৰত আছে। কংগ্ৰেছ দলৰ কিছু জ্যেষ্ঠ নেতাৰ আশীৰ্বাদ লাগে, আপুনি এজন জ্যেষ্ঠ নেতা। মোৰ কথাটো শুনক, মোৰ ল'ৰাটো মাজতে আপোনাৰ NSY কৰেহি, নেশ্যনেল এতিয়া ট্ৰেজাৰাৰ হৈছে। ৰাহুল গান্ধী মণিপুৰলৈ আহিছিল। মোৰ ল'ৰা কিন্তু এটাই, মোৰ ছোৱালীও নাই, এটাই ল'ৰা, মই খুব মৰম কৰোঁ তাক। সি মোক কৈ পেলাই মণিপুৰ গ'ল, ৰাহুল গান্ধী আহিব। মই কৈছোঁ ৰাহুল গান্ধী আহিব, তেওঁ আকৌ গুচি আহিব। তাৰপিছত এই মেইটি কুকিৰ কাজিয়াত সি সেই ৰাস্তাটোদি আহিছে। জীৱনত মই সেইফালেদি আপুনিতো যোৱাই নাই, যিটো আপোনাৰ মণিপুৰ দি নাগালেণ্ড দি পেলাই হৈ আহিছে। মই দেখিছোঁ ই অলপ ভালকৈ অৰ্গেনাইজেশ্যন কৰিছে। তাৰপিছত শিৱসাগৰলৈ আহিলোঁ, মই কৈছোঁ শিৱসাগৰলৈ আহা, শিৱসাগৰ সি সেইফালেদি আহিছে একেবাৰে। আজিও আপোনাৰ বিভিন্ন ঠাইত গৈছে। মোৰ দেউতাকৰ ইলেকশ্যন সি গৈছে আপোনাৰ নগাঁৱত, সি গৈছে আপোনাৰ বেলেগ ঠাইত, মানে অৰ্গেনাইজেশ্যন। মোৰ মনত পৰে এই গোৱালপাৰাত মই আহি পেলাই অৰ্গেনাইজেশ্যন কৰিছিলোঁ। যদি সি অৰ্গেনাইজেশ্যন কৰি যদি কিবা কাৰণত দেউতাকৰ ছিটটোত উঠিব খোজে, যদি হাইকমাণ্ডে দিয়ে, মই কিয় আপত্তি কৰিম। আপোনাৰ ল'ৰা আছে নেকি? মোৰ নাই। আপোনাৰ ল'ৰাটো হ'লে আপুনি সাংবাদিক হ'ব দিব নিদিয়ে, কিয় দিব?
যদি মোৰ ল'ৰাটোক যদি পলিটিক্সত কিয় দিব আপুনি উকিলৰ ল'ৰা এটা মই কেতিয়াও কোৱা নাই যে আপোনাৰ ল'ৰা পলিটিক্স কৰিব নোৱাৰিব কাৰণ মোৰ ল'ৰাটো আপোনাৰ মই নিজে বিশ্বাস কৰোঁ যে পলিটিক্সটো হ'ল এনেকুৱা যদি কাৰোবাৰ যোগ্যতা আছে গাভাস্কাৰৰ পিতেকটোক আপোনাৰ ভাল বেটছমেন হ'ব পাৰে তেতিয়া আপোনাৰ তেণ্ডুলকাৰৰ ল'ৰাটোক বেটখন ধৰি শিকাব পাৰে শিকায় নিশিকায় আপোনাৰ ল'ৰাটোক সাংবাদিক হ'বলৈ শিকাব পাৰে ঘৰৰ পৰিৱেশ মোৰ ল'ৰাটোক এতিয়া মই তাক আপুনি সুধিব সি যদি বিজেপি কৰে তেতিয়া মই সুধিব যে আপোনাৰ ঘৰতে দুটা কিয় তেনেকুৱাতো আছে সি কংগ্ৰেছ কৰি আছে দেউতাকে NSY কৰিছিল সি NSY কৰি আছে যদি উঠিব খোজে হাইকমাণ্ডে যি দিয়ে হোৱাটছ ৰং যোগ্যতাৰ ওপৰত বিবেচনা কৰি এইটো কৰিব মই এটা বেলেগ আপুনি 2001 চনৰ পৰা আপুনি কংগ্ৰেছৰ বিধায়ক হৈ আহিছে আৰু 2016 চনলৈকে আপুনি কংগ্ৰেছ দলৰ চৰকাৰত মন্ত্ৰীও আছিলে এটা খুব চুটিকে আপুনি ক'ব 2011 চনত অসমত বিজেপিৰ মাত্ৰ 5 গৰাকী বিধায়ক আছিলে এনে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ কাৰণে 2016ত আপোনালোক উৎখাত হ'ল বিজেপি চৰকাৰ হ'ল থোৰতে কোৱাটো টান 2001ত তৰুণ গগৈ চৰকাৰ হ'ল এনেকুৱা এটা অসহ্য যন্ত্ৰণা অসমৰ হৈছিল 3টা কাৰণ কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল হয় না আলফাৰ সমস্যা বুজাবুজিৰ চুক্তিৰ দ্বাৰা চাকৰি বাকৰি বন্ধ আৰু এই বিদেশী সমস্যা তৰুণ গগৈ ডাঙৰীয়াই এই গোটেইকেইটা কৰ্মচাৰীক দৰমহা দিলে আলফা ল'ৰাসকলক মাতি আনি আলোচনা বিলোচনা কৰিলে NRC মাধ্যমেৰে আছুৰ লগত মাতি বিদেশী সমস্যা সমাধান কৰিব খুজিলে এই MOU বিজেপি আৰু কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বুজাবুজিৰ চুক্তি বাতিল কৰি চাকৰি বাকৰি দিয়া আৰম্ভ কৰিলে তেতিয়াতো 2006 চনত আমি আকৌ আহিলোঁ ৰাইজৰ ওচৰত আনিলোঁ যিবিলাক অৰ্থনৈতিক অৱস্থা বেয়া হ'ল কৰ্মচাৰীক দৰমহা দি যোনে দৰমহা পোৱা নাছিল তেওঁলোকক মৰগীয়া বানচ দিলে এখন স্কুলত 5 লাখ 6 লাখ আজি পাহৰি গৈছে বহুতে এখন কলেজত 10 লাখ 20 লাখ এখন ইউনিভাৰ্চিটিত কোটি টকা দিলে 8, 9, 10 ছোৱালীক চাইকেল দিলে মাজনী আঁচনিৰে মহিলাসকলক বিভিন্ন উন্নতি কৰিলে আত্মসহায়ক গোট কৰিলে এই যে বাইদেউ নে কি আপোনাৰ যে লাখপতি সেইবিলাক আমাৰ NRLMৰ যোগেদি নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন আত্মসহায়ক গোট খুলিলে থোৰতে ক'বলগীয়া হৈছে কাৰণে মই কৈছোঁ যেতিয়া আপোনাৰ এইবিলাক কৰি 2006ত আহিলোঁ মানুহে আমাক সমৰ্থন কৰিলে 2011ত যেতিয়া আমি আকৌ বিভিন্ন ধৰণে উন্নয়ন কৰিলোঁ আমাক আৰম্ভ কৰিলে কিন্তু 2016ত আমাক নকৰিলে কিয় নকৰিলে হিমন্ত বিশ্ব শৰ্মা জাতীয় মানুহে বা আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেকুৱা ক'লে যে কংগ্ৰেছে কি দিছে কংগ্ৰেছে গোটেই ব্যৱস্থাটো বেয়া কৰি দিলে কি ক'লে যে গেছ 420 টকাত দিছে টিভিটো খুলিলে দেখা যায় এগৰাকী মহিলাই ঘাম মুচি আহে যে আমি পাকঘৰত কেনেকৈ থাকিম 420 টকা এটা গেছৰ দাম লগে পদুপুলে পৰা আহি পেলাই আমাক ভোট দিয়ক আমি 220 টকা কৰি দিম ৰাইজ কনভিন্স হৈছে হয় তাৰপিছত ক'লে যে কংগ্ৰেছে এনেকুৱা দুৰ্নীতি কৰিছে ছুইচ বেংকত টকা থৈছে ডেট দি দিলে আজিৰ প্ৰায় 100 দিনৰ ভিতৰত সেই পইচাখিনি লৈ আনিম প্ৰত্যেকৰ ঘৰত 15 লাখ টকা দিম মানুহৰ দুখীয়া মানুহখিনি তেওঁলোকৰ পক্ষ ল'লে কংগ্ৰেছে চাকৰি কি দিছে প্ৰত্যেক বছৰত 2 কোটিকে দিম 2 কোটি মানে 10 বছৰত কিমান হ'ব 20 কোটি তাতে হিমন্ত বিশ্ব শৰ্মাই ক'লে তাত যদি 2 কোটি দিয়ে মই বছৰি 25 লাখকে দিম 25 লাখ 7 বছৰত কিমান হ'ব 1.5 কোটিতকৈ বেছি এতিয়া 1 লাখ দিয়া টানাটানি সেইবিলাক অলেখ কাৰণ এইবিলাক কাৰণত ৰাইজ অলপ এইবিলাকে কয় এতিয়া ৰাইজে যি টকা দিম বুলি কৈ তেওঁলোকে লাইনত থিয় হৈ আপোনাৰ ক'লে যে একাউণ্ট খোলক 15 লাখ টকা দিব একাউণ্ট খুলি 15 লাখ টকা ল'ম বুলি মোবাইলটো খুলি ৰখি থাকে মহিলাসকল ক্ৰিংকে মাৰিব 15 লাখ সোমাব নোহোমাই এদিন ক্ৰিং মাৰিলে পিছত দেখিলে ক্ৰিং কৰি পইচা আহি গ'ল পিছত দেখিছে এই যে 1000 টকা যে বেংকত যে জমা দিছিল তাৰ পৰাও 200 টকা কাটি লৈ গ'ল কথাটো বুজি পালে এইবিলাক কথা মানুহৰ আজি মনত পৰিছে আপুনি ভাবেনে যে এই কথাবোৰে অসমৰ ৰাইজ অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে এই ভোট দিয়াৰ আগমুহূৰ্তত এই কথাবোৰ বিবেচনা কৰিব বা যিটো আমি ভাবিছোঁ এই কথাবোৰ মানুহে বুজি পালে যিটো হয় এইটো হ'ব না শ্ৰীলংকাত ৰাষ্ট্ৰপতিজন খুব পপুলাৰ আছিল এই ইয়াতকৈ পপুলাৰ আছিল একদম বহুত থাম্বিং মেজৰিটিত জিকিছিল কিন্তু এই ধৰণৰ তৰুণ গগৈ ডাঙৰীয়াক ইয়াত কনোৱাই দিছিল 10,000 কোটি টকা ধাৰ এতিয়া 1.5 লাখ কোটি টকা ধাৰ লৈছে যোৱাকালিও 1,000 কোটি টকা ধাৰ লৈছে বুজিছানে সেই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ঘৰত মানুহ সোমাই গৈছিল তেওঁলোকৰ বিচনাত জঁপিয়াইছিল কিয় 1 লিটাৰ গাখীৰৰ দাম 2,000 টকা হৈ গৈছিল
এই যে অৰ্থনৈতিক অৱস্থাটো যে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে আজি যদি লোনটো লয় কালিয়ে দিব নালাগে গভৰ্ণমেণ্টৰ নিয়ম মতে, 4-5 বছৰৰ পিছত দিব লাগে। তেওঁ জানে মই 4 বছৰ নাথাকোঁ, গতিকে গোটেইখন তহিলং কৰি মৰম নাথাকা, ৰাজ্যখনৰ প্ৰতি অকণো মৰম নাথাকা এইজন এজন নিৰ্দয় মুখ্যমন্ত্ৰী, তেওঁৰ কাৰণে উঠি অহা চামে পিছত আপোনাৰ বিভিন্ন ধৰণেৰে মানুহে সিদ্ধান্ত ল'ব কি সাময়িকভাৱেতো ইয়াত আপোনাৰ ফল পাইছে, তাৰ পিছৰখিনি কিন্তু এই উল্টা গণনা আৰম্ভ হৈছে। 7 মে'ত 3টা পৰ্যায়ৰ নিৰ্বাচন অসমত শেষ হ'ব। ৰকিবুল হুছেইনক আমি শেষ প্ৰশ্নটো সুধিম, ৰকিবুল হুছেইনক বাদ দি 13টা সংসদীয় সমষ্টিত কংগ্ৰেছে কেইখন আসন পাব? মই খুব ভগৱান আল্লাহ বিশ্বাসী, চব বস্তু যদি আমিয়ে কৈ দিওঁ তেওঁ কি কৰিব? তেওঁৰ কামেই নাথাকিব হিমন্ত বিশ্ব শৰ্মাৰ দিনত। কিমান ভোটত জিকিম? হিমন্ত বিশ্বহে কয়, এদিন কয় 14, এদিন কয় 13, এদিন কয় 12, এদিন কয় 11.5। কোনোবা মুখ্যমন্ত্ৰীয়ে 11.5 ক'ব নেকি কওকচোন? এনেই মই ঘৰুৱাভাৱে কথাটো বেলেগ, কিন্তু মুখ্যমন্ত্ৰী এজনে 11.5 কোৱাৰ পিছত মই তাৰ জালত ভৰি দিম নেকি? মই নকওঁ। আমিতো লৰিণজ্যোতি গগৈ জিকিব, আমাৰ বিৰোধী ঐক্য মঞ্চৰ গৌৰৱ গগৈ জিকাটো খাটাং, আমাৰ প্ৰদ্যুৎ বৰদলৈ ৰেকৰ্ড সংখ্যক ভোটত জিকিব, হাফিজ ৰছিদ চৌধুৰী জিকিব। মই ভগৱান আল্লাহৰ ওপৰত বিশ্বাস ৰাখি কৈছোঁ ৰকিবুল হুছেইন ইয়াৰ পৰা জিকিব, বদৰুদ্দিন হাৰিব, বাকীকেইটাতো তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব। তাৰপিছততো হিমন্ত বিশ্ব শৰ্মাৰে আপুনি একে নুসুধিব, তেওঁ আকৌ বেলেগ কথা ক'ব। কাৰণ এনেকৈ কৈছিল কংগ্ৰেছৰ দিনত যে মোক এটা ছিট দিয়ক, মই জিকাই দেখাই দিম তৰুণ গগৈৰ দিনত। তেওঁ কৃপচলীয়াক লৈ আনিছিল মঙলদৈত, জিকাব নোৱাৰিলে। তেওঁ ৰাজহুৱাভাৱে কৈছিল যে জিকাব নোৱাৰোঁ, মই ৰাজনীতি এৰি দিম। এৰিলে জানো? এতিয়াও আপোনালোকৰ ভিডিঅ' বজায় 21ত মই আৰু কেতিয়াও ৰাজনীতি নকৰোঁ কৈছিল নহয়। গতিকে সেই কি ক্ৰেডিবিলিটি আছে তেওঁলোকৰ? ধন্যবাদ। আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি ব্যস্ততাৰ মাজত আপোনাৰ চাৰিওফালে সমৰ্থকৰ ভিৰ দেখিছোঁ, এই ব্যস্ততাৰ মাজত প্ৰথম খবৰক সময় দিলে। ৰকিবুল হুছেইনক এজন সাংবাদিকে কথাৰে জব্দ কৰাটো বৰ সহজ নহয়। মই সেই পৰাজয় বৰণ কৰি লৈছোঁ। সাংবাদিক মই ভাল পাওঁ আপোনাক, মই আগতো দেখিছোঁ, আৰু প্ৰশ্ন কেইটামান আপুনি খুব ভালকৈ সাহসেৰে সুধিছে, গোটেইখিনি উঠিব বুলি মই আশা ৰাখিছোঁ।